the green grass, rain on the trees. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 1ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 1ত থকা নাম্বাৰ 2 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। লেটস ৰিচাইট মানে আহা আমি আবৃত্তি কৰোঁ। ৰিচাইট মানে হৈছে কি আবৃত্তি কৰা। এইটো এটা ধুনীয়া কবিতা হয়, তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কবিতাখনৰ নাম হৈছে কি ৰেইন অন দা গ্ৰীন গ্ৰাছ। ৰেইন মানে হৈছে কি বৰষুণ, গ্ৰীন গ্ৰীন মানে হৈছে কি মানে সেউজীয়া, আৰু গ্ৰাছ মানে হৈছে কি ঘাঁহনি, মানে সেউজীয়া ঘাঁহনিৰ ওপৰত মানে বৰষুণ পৰিছে। প্ৰথমে তোমালোকে ভিডিঅ'টো চাই লোৱা, তাৰপিছত মই এখন অসমীয়াত ধুনীয়াকৈ বুজাই দিম। Rain on the green grass, rain on the tree, rain on the housetop but not on me. Rain on the green grass, rain on the tree, rain on the housetop but not on me. ৰেইন অন দা গ্ৰীন গ্ৰাছ। গ্ৰাছ মানে হৈছে কি মানে ঘাঁহ, গ্ৰীণ মানে হৈছে সেউজীয়া, আৰু ৰেইন মানে হৈছে কি বৰষুণ, মানে সেউজীয়া ঘাঁহনিৰ ওপৰত বৰষুণ পৰিছে। ৰেইন অন দা ট্ৰী, ট্ৰী মানে হৈছে কি গছ, এইবিলাক হৈছে কি ট্ৰী, মানে গছৰ ওপৰত বৰষুণ পৰিছে। ৰেইন অন দা ৰুফটপ, ৰুফটপ মানে হৈছে কি মানে ঘৰৰ ছাল, এইখন হৈছে কি ৰুফটপ, মানে ঘৰৰ ছালৰ ওপৰত বৰষুণ পৰিছে। বাট নট আপন মি, মি মানে হৈছে মোৰ, আপন মানে হৈছে ওপৰত, আৰু বাট মানে হৈছে কি কিন্তু, কিন্তু মোৰ ওপৰত বৰষুণ পৰা নাই, এই ল'ৰাজনে কৈ আছে। Rain on the green grass, rain on the trees, rain on the rooftop but not on me. Rain on the green grass, rain on the trees, rain on the rooftop but not on me.